মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই, বহুত ডাঙৰ পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই। যিমানে যি নকওক কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি পঢ়ি আছো, গতিকে পাৰ্থক্যটোতো আছে ডেফিনেটলি। এই ক্ষেত্ৰত কৈছো যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য আছে। ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য। মই সংঘৰ্ষ কৰি কৰি ইয়ালৈকে আহিছো। মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে, গতিকে কিমান আপোনালোকে ভাবকচোন, কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে, তাৰ পিছত মই কত যুঁজি যুঁজি ইয়ালৈকে আহিছো। গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ। সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই। সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে, কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায়। এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে, মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে। আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই, বহুত ডাঙৰ পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই। যিমানে যি নকওক কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি পঢ়ি আছো, গতিকে পাৰ্থক্যটোতো আছে ডেফিনেটলি। এই ক্ষেত্ৰত কৈছো যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য আছে। ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য। মই সংঘৰ্ষ কৰি কৰি ইয়ালৈকে আহিছো। মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে, গতিকে কিমান আপোনালোকে ভাবকচোন, কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে, তাৰ পিছত মই কত যুঁজি যুঁজি ইয়ালৈকে আহিছো। গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ। সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই। সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে, কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায়। এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে, মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে। আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই, বহুত ডাঙৰ পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই। যিমানে যি নকওক কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি পঢ়ি আছো, গতিকে পাৰ্থক্যটোতো আছে ডেফিনেটলি। এই ক্ষেত্ৰত কৈছো যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য আছে। ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য। মই সংঘৰ্ষ কৰি কৰি ইয়ালৈকে আহিছো। মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে, গতিকে কিমান আপোনালোকে ভাবকচোন, কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে, তাৰ পিছত মই কত যুঁজি যুঁজি ইয়ালৈকে আহিছো। গতিকে মোৰ যাত্ৰাটো হল সংঘৰ্ষ। সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই। সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে, কিন্তু মেইন পাৰ্থক্যটো হল ঘৰত ভাতৰ থালি কেনেকে খায়। এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকে ঘৰখন চলে, মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে।